নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গণিতৰ ৰেখা আৰু কোণ এই পাঠটো যিখিনি কমন কুৱেশ্যনছ হ'ব পাৰে পৰীক্ষাত আহিব পৰা সেই কুৱেশ্যনছসমূহ আমি আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথম বা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা যেহেতু ইয়াৰ পিছতে আমি তোমালোকৰ যিখিনি ডাউট থাকে সেই ডাউটসমূহৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম মাত্ৰ তোমালোকে কমেণ্ট কৰি যাবা আৰু তোমালোকৰ ডাউটবোৰ মোক জনাই যাবা এতিয়া চোৱা তোমালোকে এই পাঠটোত তোমালোকে ৰেখা আৰু কোণ পাঠটোত তোমালোকে শিকিব লাগিব এক ৰেখীয় বিন্দু কোনটো হয় নহয় এটা প্ৰথম এক ৰেখীয় বিন্দু কথা কৈছো এক ৰেখীয় মানে কি ধৰিলে এডাল সৰলৰেখা এডাল দেখিছা সৰলৰেখা তাতে ধৰিলো 1 2 3 তিনিটা ধৰিলো এত এ বি আৰু সি তেতিয়া হলে আমি এ আৰু বি সি ক আমি কি বুলি কম সৰল ৰেখাত থকা বিন্দু বুলি ক'ব পাৰো নিশ্চয় বুজি পালা এটো তোমালোকে ইয়াৰ পিছত তোমালোকে চাব পৰা সূক্ষ্ম কোণ স্থূল কোণ আৰু সমকোণ এতিয়া আৰু সৰল কোণ আৰু প্ৰত্যাৱৰ্তী বা প্ৰবিদ্ধ কোণ এইখিনি বস্তু আগতে চাইছিলা তোমালোকে তথাপিও তোমালোকক ইয়াত 9ত দিয়া আছে এটা সূক্ষ্ম কোণ কাক কয় যিবোৰ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তেনেবিলাক কোণকে আমি কি বুলি কওঁ সূক্ষ্ম কোণ বুলি কওঁ সমকোণ কাক কওঁ যিবিলাক কোণৰ মাপ 90 ডিগ্ৰী সমান তাকে আমি সমকোণ বুলি কওঁ আৰু স্থূল কোণ কাক কওঁ 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় আৰু 180 ডিগ্ৰীতকৈ যদি সৰু হয় তেনেবিলাক কোণক আমি কি বুলি কওঁ স্থূল কোণ বুলি কওঁ এতিয়া আহিলা সৰল কোণনো আমি কাক কওঁ যিবিলাক কোণৰ মাপ 180 ডিগ্ৰী বা 2 সমকোণ তেনেবিলাক কোণকে আমি কি বুলি কওঁ সৰল কোণ বুলি কওঁ ইয়াৰ পিছত আহিলে প্ৰত্যাৱৰ্তী বা প্ৰবিদ্ধ কোণ কাক কওঁ যিবিলাক কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তেনেবিলাক কোণক আমি প্ৰবিদ্ধ কোণ বুলি কওঁ এটা তোমালোকে এখিনি চাই লবা ইয়াৰ পিছত তোমালোকে আহিলে পূৰক কোণ আৰু সম্পূৰক কোণ এটা পূৰক কোণ আৰু সম্পূৰক কোণ কাক কয় যিবিলাক কোণৰ মাপ বা দুটা কোণৰ যদি যোগফল যদি 90 ডিগ্ৰী হয় তাক আমি পূৰক কোণ বুলি কওঁ আনহাতে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তাক আমি সম্পূৰক কোণ বুলি কওঁ ইয়াৰ পিছত আহিলে সন্নিহিত কোণটো চোৱা তোমালোকে সন্নিহিত কোণত কি হয় এ বি সি এটা কি আছে সন্নিহিত কোণ এতিয়া চোৱা ইয়াত যদি এডাল যদি ৰেখায় এই কোণটোক যদি এডাল ৰেখা যদি ভাগ কৰি দিয়ে তেতিয়া হলে এই কোণ দুটাক আমি কি বুলি কওঁ সন্নিহিত কোণ বুলি কওঁ সন্নিহিত কোণৰ কি থাকে এডাল সাধাৰণ বাহু থাকে এডাল হৈছে কি ইয়াৰ সাধাৰণ বাহু এতিয়া ইয়াৰ পিছত চোৱা তোমালোকে ইয়াত ধুনীয়াকৈ ইয়াত দিয়ে দিছে এ বি সি সমান এ বি ডি প্লাছ এংগল ডি বি সি এইটো দেখিছা তোমালোকে এ বি সি ত্ৰিভুজত কেনেকৈ ভাগ হৈছে এতিয়া চোৱা তোমালোকে ৰৈখিক জোৰ এটা বা ৰৈখিক জুৰীয়া কোণ এটা ৰৈখিক জুৰীয়া কোণ সমান হৈছে 180 ডিগ্ৰী এটা চোৱা ৰৈখিক জুৰীয়া কোণ ধৰিলে এটা চোৱা এ বি সিক যদি বি দিয়ে বা এ চিক যদি বি দিয়ে যদি কাটে তেতিয়া হলে এই কোণকিটা যিকিটা কোণ উৎপন্ন কৰিলে এই কোণকিটাক আমি কি বুলি কওঁ ৰৈখিক জুৰীয়া কোণ বুলি ক'ব পাৰো বা কম ইয়াৰ পিছত তোমালোকে সেই বিপৰীত কোণ হৈছে কি দুডাল সৰল ৰেখাই পৰস্পৰক যেতিয়া কটাকটি কৰিব তেতিয়া যিকিটা কোণ উৎপন্ন কৰিব সেই কোণকিটাকে আমি কি বুলি ক'ম বিপৰীত কোণ এই কোণটো সমান আৰু এই কোণটো সমান গতিকে এই কোণকিটাক আমি কি কোণ বুলি ক'ম বিপৰীত কোণ বুলি ক'ম ইয়াৰ পিছত চোৱা তোমালোকে এতিয়া চোৱা এযোৰ হৈছে বিপৰীত কোণ সৰল ৰেখা কেইডালে পৰস্পৰক কি কৰিব লাগিব কটাকটি কৰিব লাগিব কটাকটি কৰা ৰেখা এইকেইডাল দেখিছা আৰু কটাকটি নকৰা এইকেইডাল হৈছে কি সমান্তৰাল ৰেখা এতিয়া তোমালোকে ইয়াৰ পিছত আৰু এটা কথা তোমালোকে জানিব ৰৈখিক জুৰীয়া কোণ এইখিনি তোমালোকে চাবা ইয়াৰ পিছত তোমালোকে এইখিনি যিখিনি সত্তাসিদ্ধ এইখিনি তোমালোকে ভালকৈ পঢ়িবা এইখিনি এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এইখিনি তোমালোকে পঢ়ি যাবা ইয়াৰ পৰা তোমালোকে আৰু তেতিয়া সেইকেইটাক আমি সেই কোণ দুটাক আমি কি কোণ বুলি ক'ম ৰৈখিক জুৰীয়া কোণ বুলি ক'ম এইকেইটা দেখিছানে ৰৈখিক জুৰীয়া কোণৰ উদাহৰণ এইখিনি তোমালোকে চাই যাবা ইয়াৰ পিছত তোমালোকে উদাহৰণ এটা চোৱা তোমালোকে চাবা দেই এইটো ক'বাত লাগে এতিয়া উদাহৰণ আমি উদাহৰণৰ পৰা আমি চাম কোনকেইটা আহিব ইম্পৰ্টেণ্ট হয় এতিয়া উদাহৰণ এটা তোমালোকে ইয়াৰ পৰা চাব পৰা এটা চোৱা
এতিয়া উদাহৰণ 1টো চাবা ইয়াত 1টো চাবা 2টো চাবা এতিয়া অনুশীলনী 6.1 পৰা চাবা তোমালোকে 1টো চাবা 2টো চাবা এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এইকেইটাটো আহিবই পৰীক্ষাত 2 এবাৰ 3টো চাবা দেই 3টো চাবা 3টো ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত তোমালোকে চাবা 5টো আৰু 6টো এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় 5 আৰু 6 এইকেইটা তোমালোকে পৰীক্ষাৰ কাৰণে চাই যাবাইটো যাবা এইকেইটা পৰীক্ষাত বাৰ আহি থকা দেখা গৈছে ইয়াৰ পিছতে তোমালোকে এটা কথা ভালকে চাব লাগিব সেইখিনি হৈছে কি কনসেপ্টটো চোৱা যদি এজোৰ সমান্তৰাল ৰেখাক যদি এডাল ছেদক বা তিৰ্যকে যদি কটাকটি কৰে তেতিয়া হলে তাত কেইবাটাৰো কোণ সৃষ্টি হয় সেই কোণকিটা হ'ব অনুৰূপ কোণ একান্ত কোণ একান্ত অন্তঃকোণ একান্ত বহিকোণ তিৰ্যকৰ একেফালে থকা কোণ এতিয়া তোমালোকে এইকেইটা বস্তু চাই যাবা এইকেইটাৰ পৰা তোমালোকে দেখিছানে তোমালোকে অনুৰূপ কোণ একান্ত বহিকোণ তিৰ্যকৰ একেফালে থকা কোণ এইখিনি তোমালোকে চিত্ৰটো চালেই বুজি পাবা তোমালোকে ইয়াত দিয়াই আছে এইখিনি চাবা আৰু সত্যসিদ্ধকেইটা তোমালোকে ভালকে চাই যাবা দেই এইকেইটা পৰীক্ষাত অহা দেখা গৈ আছে এইকেইটা গোটেইকেইটা চাই যাবা তোমালোকে এটা উপপাদ্য 6.2 এইটো চাবা যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে তেন্তে প্ৰত্যেকযোৰ একান্ত অন্তঃকোণ কিমান হ'বগে সমান এইখিনি তোমালোকক যেতিয়া আমি কি হৈছে ত্ৰিভুজৰ অংক কৰিম বা তোমালোকে ৰেখাৰ কোণ অংক কৰিম তেতিয়া তোমালোকক এইখিনি বস্তু লাগিব এইখিনি চাই যাবা তোমালোকে ইয়াৰ পৰা আমি উদাহৰণ 4টো তোমালোকে চাই যাব পৰীক্ষাৰ কাৰণে ইয়াৰ পিছত তোমালোকে চাবা 6.2 চাবা 6.2 এক নম্বৰটো চাবা তোমালোকে 1 নম্বৰ 3 নম্বৰ চাবা 4 5 এইকেইটা চাই যাবা তোমালোকে 6টো নালাগে ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া এটো তোমালোকে ভালকে চাবা দেই উপপাদ্য 6.7 এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এইকেইটা চাই যাবা যদি এটো যদি তোমালোকে প্ৰমাণ কৰিব নাজানা তোমালোকে মোক জনাই দিবা কমেন্টত তোমালোক এটো বৰ ধুনিয়াকে সহজভাৱে প্ৰমাণ কৰি দেখুৱাই দিম ইয়াৰ পিছতে তোমালোকে উপপাদ্য 6.8 টো তোমালোকে চাই যাবা ইয়াৰ পিছত তোমালোকে ইয়াৰ পৰা চাব পাৰা 6.3 আহিলে 6.3 তোমালোকে গুটেই কিটা ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোনোবাটা আহিবই গতিকে তোমালোকে 6.3 একদম কমপ্লিট কৰি যাবা যদি তোমালোকে একেবাৰে সহজতে 3.6 ৰ যিকিটা কোৱেশ্চনছ আছে কিটা বুজিব যদি বিচাৰা তোমালোকে মোক কমেন্ট কৰি দিবা তোমালোকক মই ইয়াৰ ওপৰতো ভিডিও প্ৰস্তুত কৰি ইউটিউবত আপলোড কৰি দিম এতিয়া তোমালোকে কিটা চাবা এটাটো গুটেইটা চাই যাবা তে হাৰাংশ আহিলে এটা হাৰাংশখিনি তোমালোকে চাবা ইয়াৰ পৰা তোমালোক এমসিকিউ বা তোমালোক উক্তি দাবী তোমালোকক খুদা হয় যেহেতু ইয়াত তোমালোকক এইখিনিয়ে সহায় কৰিব ইয়াৰ পিছত আমি ত্ৰিভুজ পাঠটো চাইছো ত্ৰিভুজ পাঠটো চোৱা তোমালোকে ত্ৰিভুজত তোমালোকে তো জানাই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় আৰু ত্ৰিভুজৰ ইয়াত কিছুমান বিধি আছে ত্ৰিভুজৰ সৰ্বসমতা বিধি এইগিটা তোমালোকে চাবা এইগিটাটো তোমালোকে চাবই লাগিব সৰ্বসম দুটা ত্ৰিভুজ সৰ্বসম কেতিয়া হয় আৰু তোমালোকে এটা বস্তু চাব লাগিব এইখিনি তোমালোকে চাব লাগিব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান আৰু আমি এই বুলি লিখিব পাৰো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সেইখিনি আমি ইংলিছত ক'বলৈ হলে CPCT বুলি কওঁ corresponding parts of congruent triangle এটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকে যেটা ত্ৰিভুজ কৰিবা না ত্ৰিভুজত এখিনিটো লাগিবই মানে আৰু শৰ্তখিনি চোৱা ইয়া শৰ্তখিনি তোমালোকক লাগিব এই শৰ্তখিনি তোমালোকক দিয়াই আছে কিতাপত চাই লবা তোমালোকে ধুনিয়াকে ধৰি ল স্বীকাৰ্য সৰ্বসমতা দেখিছান তোমালোকে বাহু কোণ বাহু বিধি ইয়াৰ পিছত তোমালোকে উদাহৰণ 1টো চাবা বা কু বা বুলি কওঁ আমি ইয়াৰ পিছত তোমালোকে বা চাবা আৰু কু চাবা মানে কি কোন বাহু চাবা বাহু চাবা কোন বাহু চাবা ইয়াত দেখিছা না কোন বাহু কোন দেখিছা বিধি দেখিছা তোমালোকে নিশ্চয় তোমালোকৰ কিতাপখন চালি গম পাই যাবা এইখিনি বস্তু তোমালোকে চাবাই উদাহৰণ 3টো এটো চাই যাবা তোমালোকে এটা 7.1 ৰ 1 নম্বৰটো তোমালোকে চাবা 1 নম্বৰ চাবা 1 নম্বৰটো ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকে 2 নম্বৰটো চাবা
2 নম্বৰ ইয়াৰ পিছত তোমালোকে 5 নম্বৰটো চাবা 5 নম্বৰ 6 নম্বৰ এইকেইটা তোমালোকে কমপ্লিট কৰি যাবা এইকেইটা অহা দেখা গৈছে পৰীক্ষাত আৰু 7 নম্বৰটো তোমালোকে চাই যাবা দেই 7 নম্বৰটো তোমালোকৰ পৰীক্ষাত আগতে অহা দেখা গৈছে এটা ত্ৰিভুজৰ কেইটামান ধৰ্ম তোমালোকে চাবা ত্ৰিভুজৰ ধৰ্মবিলাকৰ ওপৰতো আহে এতিয়া তোমালোকে ভিডিওটো পোষ্ট কৰি ল'বা তোমালোকে এইখিনি দাগ দিবলৈ কিতাপত তোমালোকে দাগ দি ল'বা এইখিনি দেখিছা তোমালোকে উদাহৰণ 5 টো তোমালোকে চাই যাবা উদাহৰণ 5 উদাহৰণ 6 টো নালাগে তোমালোকে এটা 7.2 আহিলে 7.2 তোমালোকে চাই যাবা 2 নম্বৰটো চাবা তোমালোকে 2 নম্বৰ চাবা 4 নম্বৰ চাবা ইয়াৰ তোমালোকৰ 4 নম্বৰটো আহিব পৰীক্ষাত ইয়াৰ পিছত তোমালোকে 5 নম্বৰটো চাবা 4 5 চাবা পৰা তোমালোকে 8 নম্বৰটো চাবা এইকেইটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া 7.3 লাগে যেহেতু আহিব তোমালোকে 7.3 লাগেটো চাই যাব লাগিব পৰীক্ষাৰ কাৰণে এতিয়া আৰু এটা তোমালোকে উপপাদ্য চাবা RHS কেতিয়া হয় এতিয়া দেখিছানে সমকোণ অতিভুজ আৰু বাহু হ অ বা মানে হৈছে সমকোণ অতিভুজ বাহু এটো সত্য তোমালোকে চাই যাবা এতিয়া মই 7.3 যাম এতিয়া 7.3 ইম্পৰ্টেন্ট কোৱেশ্চনছ কিটা বাছি দিছো তোমালোকক ইয়াৰ পৰা তোমালোকে চাবা 5 নম্বৰটো চাবা আৰু 4 নম্বৰটো চাবা আৰু তোমালোকে 2 নম্বৰটো চাবা এইকিটা চাবা ইয়াৰ কাৰণে যদি তোমালোকে এই কোৱেশ্চনছ সমূহ যদি বুজি পোৱা নাই তোমালোকে কিবা যদি ডাউট থাকি গৈছে পৰীক্ষাৰ কাৰণে বা তোমালোকে কেনেকৈ ৰিভাইজ কৰিব লাগে প্ৰতিটো চেপ্টাৰ তাৰ ওপৰতো মই ভিডিও প্ৰস্তুত কৰিম মাত্ৰ তোমালোকে আমাৰ ভিডিওসমূহ যিমান পাৰা শ্বেয়াৰ কৰি যোৱা